হেহলে তোমালোকক মই এটা গান শুনাই দিম जब कोई बात बिगड़ जाए जब कोई मुश्किल पड़ जाए तुम देना साथ मेरा ओ हमनवा तुम देना साथ मेरा ओ हमनवा हो चांदनी रात जब तक देता है हर कोई साथ तुम मगर अंधेरों में सोदना मेरे साथ Hey dears, welcome back to this video. So আজি মই তোমালোকৰ সন্মুখত নগাঁও ডিস্ট্ৰিক্টৰ ইংলিছ কুৱেশ্যন পেপাৰটো লৈ আহিছো 2024 ৰ হাফ ইয়াৰলি 2024 বৰ্ষ ঠিক আছে মানে আজি হৈ গৈছে নগাঁও ডিস্ট্ৰিক্টৰ মানে ফাৰ্স্ট ক্লাস 10 ৰ এক্সাম হয় 26 তাৰিখৰ মানে ইংলিছ কুৱেশ্যন পেপাৰ সো মই এটা কথা কৈ দিই এই কুৱেশ্যন পেপাৰটো চাই পেলাই মই অলপ চিন্তিত হৈছো মানে ইমান হাৰ্ড মানে প্যাটাৰ্নটো কেনেকৈ কিমান চেঞ্জ কৰিলে আৰু সো এইটো মানে চেঞ্জ কৰিছে মানে আজিকালি মানে এক্সাম লাহে মানে হাৰ্ড হৈ গৈছে যে এমসিকিউ ইজিও আছে মই গুটেকেটা কোৱা নাই ইমান মানে কেইটামান হাৰ্ড দিছে আৰু কেইটামান একদম ইজি কেইটামান হাৰ্ড মানে এইটো তোমালোকৰ 2025 বৰ্ষৰ কাৰণে ইম্পৰ্টেন্ট হয় মানে এসএসসিৰ কাৰণে বহুত ইম্পৰ্টেন্ট মানে সকলো ডিস্ট্ৰিক্টৰ ল'ৰা ছোৱালী এটো মানে তোমালোকে চাই লবা আৰু পাৰিলে তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখি থবা বা তোমালোকে লিখি থবা কাৰণ সকলো ডিস্ট্ৰিক্টৰ মই এমসিকিউ দিবলৈ চেষ্টা কৰিম আৰু সো এই এমসিকিউ খিনি তোমালোকে যদি এতিয়াৰ পৰা মানে লিখি থোৱা মই তো মাৰ্কিং কৰি আছো যে কেইটা দিন সব পৰা সো মই এতিয়াৰ পৰা মই তোমালোকক এমসিকিউৰ ওপৰত অলপ বেছি মানে ধ্যান দিম ঠিক আছে তোমালোকে যিহৰে প্ৰবলেম হক যিটো সাবজেক্টৰ প্ৰবলেম হয় মোক কবা কমেন্টত কবা মই তোমালোকক দিবলৈ চেষ্টা কৰিম যেও কিমান লেকচাৰ আমাৰ ভিডিওৰ পিনে আগবাঢ়ো ইয়াত সোৱা যে প্ৰথম কোৱেশ্চনটো হৈছে send me the rest this Lansu road what does rest refer to here মানে rest মানে কি বুজাইছে বুজি পাইছা আৰু এটা চেপ্টাৰৰ হয় আজে বাজে তোমালোকে লিখি দিলে নহব ন যে এটো ৰেষ্ট মানে কি এটো বেলেগ মিনিং এটা লিখি দিলে নহব কাৰণ এটা কিতাপৰ পৰা দিছে বুজি পাইছা এটো কিতাপৰে হ'ব লাগিব যেনেকৈ ৰেষ্ট মানে জিৰণি লোৱা হেতু যদি বেলেগ এটা ৱৰ্ড দি নহব কিন্তু ইয়াৰ পৰা হ'ব লাগে ব্ৰেক নহব कारण इट्स चैप्टर 9 न माने लेंसु चैप्टर 9 लेजर फिर टोटली तो নহয় এটো শুদ্ধ হ'ব রিমেইনিং পার্ট শুদ্ধ উত্তৰ কি হ'ব বি ঠিক আছে তাৰ পিছৰ কোৱেশ্চনত কৈছে যে the guests at the spectacular ceremony are being called distinguished because ইয়াত মানে এটা কথা কৈছে যেন কোনে ceremony এটো কৰিছিলে The spectacular ceremony are being called distinguished মানে ডাঙৰ মানে সাউথ আফ্ৰিকাৰ নেলসন মেণ্ডেলা চেপ্টাৰ হয় তাত মানে distinguished because ইয়াত মানে being called মাতিছিলে ceremony মানে এনেকুৱা মানে হিয়া স্পেশাল বুজি পাইছা ইয়াৰ কাৰণে চাৰিটা অপচন দি আছে ইয়াত স্পেশাল কোনটো হ'ব যে they are eminent old leaders বুজি পাইছে স্পেশাল old যেনেকৈ আমাৰ ভাৰতবৰ্ষ যেনেকৈ আছিল মহাত্মা গান্ধী এজন ডাঙৰ মানুহ সুভাষ চন্দ্ৰ বোস আবুল কালাম আজাদ এনেকুৱা মানুহ বুজি পাইছে যে হক ইয়াত কৈছে যে উইটনেসেস ইট এক নম্বৰ হ'ব যে দে হ্যাভ বিন ইনভাইটেড আজেবাজেটো নহয় দে আৰ ভিজিটিং দ্য কান্ট্ৰি ফৰ না ইটো নহব দে আৰ ভিজিটিং দ্য কান্ট্ৰি ফৰ দ্য ফাৰ্স্ট টাইম ইটো নহব কিন্তু মোস্ট ইটো হৈছে সো অল লিডাৰ্স বুজি পাইছে তাৰ পিছৰ কোৱেশ্চনত কৈছে সিলেক্ট দ্য অপচন that fits with the following ইয়াত কৈছে যে লাৰ্কিং স্নেকিং ইয়াত মানে লাৰ্কিংৰ অপোজিট নহয় এটো বুজি পাইছে সমাৰ্থক ইয়া যদি এটো সমাৰ্থক লাৰ্কিংৰ সমাৰ্থক স্নেকিং হয় তেনলে বিবিড এটো বিবিড তাৰ পিছত হৈছে উজ্জ্বল বা ফেণ্ড অনুজ্জ্বল মানে এটো নহব কিয় জানা এটো মানে এটা হৈছে এটো অপোজিট সমাৰ্থক নহয় এটো মানে এটোৰ অপোজিট এটো বুজি পাইছা এটা বিপৰীত হয় এটো নব কনক্ৰিট abstract এটোৰ বিপৰীত এটো ৰেজ এঙ্গাৰ এটো শুদ্ধ বুজি পাইছা এটো দুইটা সমাৰ্থক হয় খং বুজি পাইছা তাৰ পিছত আহি যোৱা choose the correct statement from the following options yet কোনটো শুদ্ধ যে Amanda is an orphan no Amanda has adult control Amanda obeys her mother Amanda has to live alone একলে থকাটো ভাল পোৱা নাছিলে Amanda obeys her mother মাকৰ বৈ বিহয় নত ইমান কৰা নাছিলে যে Amanda is an orphan নহয় Amanda has adult control মানে তেওঁ বেয়া পাইছিল যে adult control বুজি পাইছা তাৰ পিছৰ কোৱেশ্চনত আহি যোৱা So which of the following statements are correct? Choose the correct statements from the following options. Yet mane kun keta correct one who the keta basi ola bogese. Kodobas follow martial customs. Kodobas follow
martial customs etu huddho kotobas follow a mainstream Hindu tradition etu mane wrong teu iman mane Hindu proti etu mane tradition to mane iman nasile asil olop ekone iman nasile আমি হিমান ফলো কৰা নাছিলে যে কতবাস are known for their hospitality এটো হদ the coffee on by the কতবাস নহয় দুটা ভুল 2 আৰু 4 ভুল 1 আৰু 2 হদ ইয়াত কত আছে প্ৰথমটি হদ 1 and 3 সরি 1 আৰু 3 হদ সো 2 4 রং এটো দুইটা রং 1 4 2 এটো নহব এটো এ নম্বৰ হদ ঠিক আছে তাৰ পিছৰ কোৱেশ্চনত কৈছে whose idiom is suitable for the story a letter to God ইয়াত কৈছে idiom তোমালোকৰ এটু বি হল মানে জানা দৰকাৰ বুজি পাইছা সো কেনেকৈ দিদিছা আজিকালি যে letter to God মানে কি বুজিছে যে where there is a well there is a way এটু প্ৰথমটি হল sphere to inspire মানে sphere to inspire হৈছিল এই letter to God feet can move movement এটু হয় কাৰণে দুই এটু আৰু এটু শুদ্ধ কাৰণে বহুত d and sorry b and c দুইটা শুদ্ধ বুজি পাইছা তাৰ পিছত কি কৈছে কোৱেশ্চনত যে Nelson Mandela in his speech said let freedom reign it means it অর্থ হইছে সকলো কেটা promoting democracy equality justice আজে বাজে মানে গটে কিটা তার মানে উপর গটে কিটা উদ্দ which culture can be seen in the material tradition marriage and religious customs of course এটু গটে কিটা করপর আইছিলে Greek ঠিক আছে how can Lancelot's house be described in one word কি causality based on your understanding the chapter codes of choose the correct option ইয়াত উত্তৰটো হ'ব যে brief hospitable and independent বুঝে পাইছে তাৰ পিছৰ কোৱেশ্চনত আহিছা when did the inauguration ceremony take place এটা তো 1994 হয় 10th May 1994 তার পিছত কৈছে যে name the hill that give a panoramic view of course Brahmagiri হুদ্ধটো হৈছে Brahmagiri তো বিবিলাগা যাব না নিসার কন্দ মন নহয় when the postman handed the letter to Lanso the postmaster looked on Lanso from his office the postmaster wanted to say দূৰৰ পৰা কি দেখিছিলে postmaster wanted to কি বিচাৰিছিলে যে Lanso's reaction to বিচাৰিছিল ইম্পৰ্টেন্ট এটো উত্তৰ হয় মানে এটো 11 নম্বৰটো যে 11 নম্বৰ মোস্ট ইম্পৰ্টেন্ট হয় আৰু এটা কথা কি জানা গুটে গেটা সবাই তে ইম্পৰ্টেন্ট দি লাভ নাই তোমালোকে গুটে গেটা এমসিকিউ ন গুটে গেটা সাথে কিবা 2025 বৰৰ ফাইনালৰ কাৰণে মই তোমালোকৰ প্ৰি টেষ্টৰ কাৰণে কোৱা নাই ফাইনালৰ কাৰণে ইম্পৰ্টেন্ট একেটা সোৱা কিতাপৰ লগত গুটে গেটা মিল আছে কিন্তু তোমালোকৰ অহবি দেখে একদম ভিতৰৰ পৰা কেটামান ৰিলেটেড বনাই দি দিছে বুজি পাইছে যি হওক who will never let down her hair in the poem Amanda কোনে তেওঁৰ চুলিক ডাউন তললৈ অনুমান আছিল Amanda সবটো তামান্ডা এটাৰ পাঞ্জল মই বেছলিটো নহয় কাটি দিছো who should be lurking in shadow কোনে আছিল টাইগাৰ ঠিক আছে Amanda fantasizes herself as mermaid as she wants to escape from her mother constant nagging তার মাকৰ constant nagging to সহ্য কৰিব পৰা নাছিল ঠিক তাক escape কৰিছিল বুজি পাইছে যে হক তাৰ পিছৰ কোৱেশ্চনত আহি যোৱা কি কৈছে যে stalking in the length of case ignoring visitors এটো হুদ্ধটো এক্সাইটমেন্ট হৈ আছিল what is mahasar এটো তে লার্জ ফিশ ওয়াটার তাৰ পিছত but don't set it to the তোমালোকে গুটিন কৰিল ইমান পঢ়াৰ সময় নাই বুজি পাইছা লং কৰি ভিডিও লাভ নাই তোমালোকৰ সময় যাব আগত এক্সাম আছে বান্দৰ কৰিবলৈ যে Lanso blame the people who actually have them বিনম্রদ বিশৰ ডি হুদ্ধ 21 একেটা মিলাই পেলাই কোনটা আগত কিন্তু বেছা সেইকাৰণে এ হুদ্ধ evergreen rainforest cover 30% in the poem a tiger in the jet হুদ্ধ suppressed what is the known from the Bab rebel এটো দুইটা এটো আর এটো সরি rebel আর rebellion এই দুইটাই হুদ্ধ বুঝে পাইছা তার পিছৰ কোৱেশ্চনত আহি যোৱা সোজ দা এটা কথা কি জানা এটা অলপ প্ৰবলেম হৈ গৈছিল তোমালোকে ট্রাই কৰিবাচোন কোনটো শুদ্ধ কমেন্ট বক্সত কবা হে মোস্ট ইম্পৰ্টেন্ট আৰু মানে কবাইছন সাম কোনে পাৰে তোমালোকৰ কাৰণে প্ৰাইস আছে সো তোমালোকে জিকা অফিসত তোমালোকৰ কাৰণে এটা লাগিলে এনে কৈ মানে 500 এমসি কৰি এটা মানে তোমালোকৰ কাৰণে মই ভিডিও বনাই দিম যেটো এটো সকলে কমেন্ট কৰা নহলে 50টা কমেন্ট কৰিব লাগিব ভিডিও সাম কোনে পাৰা যে হোক হুইচ অফ দ্য ফলোইং adjective the collect with the adjectives কলাটা উইথ দ্য নন মঙ্ক এটো সিরিয়াস ঠিক আছে তার পিছটো হ'ব ট্রাস্ট আদার সরি লুক বিফোর ইউ
লিভ তাৰপিছতো why did Max enter Isabel room এটা উত্তৰ to steal for D number why did Horik then Horace then by take off his gloves to light the lighter B 30 number Horace then by did not study of the house at shortover cranes ডেছত কিবা হ'ব যে দ্য ফেমিলি মেম্বাৰ্ছ তাৰপিছত ডিয়াৰ্ছ নেভাৰ এইটো শুদ্ধতৰ মাছ কাৰণ চোৱা নেভাৰ যে কিহৰ কথা পেট্ৰল পৰিমাণ বুজাবই ন মাছ মহাত্মা গান্ধী ফটোৰ লগত ফৰ আই হেভ এ ডিষ্টেজ এইটো ফৰেই হ'ব পপ মিউজিকৰ লগত কি হ'ব ফৰ ঠিক আছে ডিছ ইজ যিহেতু ইউটিউবৰ নিচিনা উচ্চাৰণ কৰিছে সেইকাৰণে কি হ'ব এ ঠিক আছে এ ইউনানিমাছ ৰেজুলেশ্যন একদম ইজি হয় এইবিলাক বুজি পাইছে এইটো আৰ্টিকলৰ পৰা আহিছে মানে ডিটাৰমিনাৰ্ছ The light went out. The light went. The light to গৈছিল যেতিয়া মই কি নিউজ কভাৰ কৰি আছিলোঁ ঠিক আছে এটা ফাৰ্ষ্ট ইউনিট ফাৰ্ষ্ট কণ্টিনিউৱাছ হ'ব ঠিক আছে was reading see the hospital it must not হ'ব ঠিক আছে তাৰপিছত আহি যোৱা ডি হ'ব তাৰপিছত হ'ব বি তাৰপিছত হ'ব এটা কিহৰ কথা কৈছে মই ডাইৰেক্ট স্পেচত নিব কৈছে এটো শুদ্ধ হ'ব ইয়াত কৈছে হি সেড টু মি এইটো কভাৰ কৰি আছে যেনে আণ্ডাৰলাইনটো কি হ'ব এটা মই কথা মনত ৰাখিব আগত যোনটো মানে বুজাব সেইটো ৰিপৰ্টিং স্পেচ হ'ব বুজি পাইছে ৰিপৰ্টিং স্পেচ মানে আগত যিখিনি বুজায় মানে কমাৰ আগত উৰ্দু সৰি এইটো উৰ্দু কি কয় এইটো যি হওক উৰ্দু কমা মই কৈছোঁ এইটো মানে এইখিনি মানে প্ৰথমখিনি যিখিনি বুজায় সেইখিনি ৰিপৰ্টিং স্পেচ হয় বুজি পাইছা হি কেন স্পীক ইংলিছ ফ্লুৱেণ্টলি এইটো চুজ এ কাৰেক্ট আছে মানে কাণ্ট হি কেন আছে ন চাবা বি ভাৰ্ব যি থাকে ধৰা ইজ চি এইবিলাক ইজ নাট সেইটো এনেকৈ হ'ব বুজি পাইছা যি হওক তাৰপিছত কুৱেশ্যনত হ'ব এ তাৰপিছতো হ'ব পঢ়াই পঢ়ি পেলাই তোমালোকে মিলাইছিলে এইটোৰ লগত সেইটো তো উত্তৰ হ'ব কি ডি তাৰপিছত কুৱেশ্যনত চোৱা কি কৈছে যে 44 কুৱেশ্যনটো হ'ব ডি ঠিক আছে তাৰপিছত কুৱেশ্যনত হ'ব কি জানা যে কনভিকশ্যন ঠিক আছে আজিলৈ এইখিনি তোমালোকে এইখিনি চাই লোৱা কাৰণ নগৰ ডিষ্ট্ৰিক্টৰ কুৱেশ্যনটো তোমালোকে চোৱা কেনেকুৱা তিতা মিঠা আছে বুজি পাইছে একদম ইজি এইবিলাক প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ নিৰাময়তকৈ প্ৰতিৰোধ কৰাটোৱে ভাল এইটো হেপী নিউ ইয়েৰ হ'ব কামনা কৰিছে বুজি পাইছে তাৰপিছত কৈছে ইট ৱাজ ৰাইনিং হৈছে একদম ইজি এইটো তোমালোকে পাৰিলে লিখিবা যে কি লিখিবা তাই অহাৰ সময়ত বৰষুণ পৰি আছিল অ'কে আই হেড মাই হেয়াৰ কাট য়েষ্টাৰডে কালি মোৰ চুলি কটা হৈছিল একদম ইজি বুজি পাইছে যি হওক তাৰপিছত এইখিনি চোৱা ট্ৰান্সলেটখিনি তোমালোকে লিখি ল'ব মই কৈ দিছোঁ অ'কে टाटा बाय बाय गुड बाय हेहले तुम्हारे मैं एक गान सुनाई दियो जब कोई बात बिगड़ जाए जब कोई मुश्किल पड़ जाए तुम देना साथ मेरा ओ हमनवा तुम देना साथ मेरा ओ हमनवा हो चांदनी रात जब तक देता है हर कोई साथ तुम मगर अंधेरों में सोदना मेरे साथ যদি ভাল লাগিছে তোমালোকে কবা ঠিক আছে ওকে থ্যাংক ইউ